Hello everyone, কি খবৰ আপোনালোকৰ ভালে আছে নে ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি মই আপোনালোকে বিচাৰি থকা এটা সমস্যাৰ ওপৰত টিপছ দিব আহিছো সমস্যাটো মই যেতিয়া ভিডিও আপলোড কৰো তেতিয়া বেছিভাগ ভিডিওৰ তলতে এটা কমেন্ট পাও যেটো হৈছে আমাৰ ঘৰত এন্দুৰ নিগনিয়ে বহুত বেছি উপদ্ৰৱ কৰে যদি আপুনি পাৰে ঘৰুৱা দিহাৰে কিবা এটা সমাধান দিয়কচোন হেকাৰে ভাবিলো যেহেতু এই সমস্যাটো বেছিভাগৰে সমস্যা কমন কুৱেশ্যন মানে এটো হেকাৰণে এটো বিষয়ৰ ওপৰতে মই আজি ভিডিও প্ৰস্তুত কৰো মই যেকিটা আজি আপোনালোকক দিহা দিম এই দিহাকেটা একেবাৰে সহজ আৰু ঘৰুৱা বস্তুৰে আপোনালোকে কৰিব পাৰিব আৰু নিগনি বা এন্দুৰেও আপোনালোকৰ ঘৰত উপদ্ৰৱ নোহোৱা হ'ব মানে এতিয়া কথাটো হল যদি আমি বজাৰত কিনিব পোৱা বস্তুবোৰ যে মানে বিহবোৰ যে আনি পিনে আমি এন্দুৰ নিগনি মাৰিবলৈ ব্যৱহাৰ কৰো সেইবোৰ কি হয় আমাৰ স্বাস্থ্যৰ কাৰণেও হানিকাৰক যদি আমাৰ ঘৰত বৃদ্ধ লোক থাকে বা সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণেও বহুত বেছি বেয়া আৰু যদি সৰু ল'ৰা ছোৱালী থাকে তেতিয়া হলে সেইবোৰ বস্তু যদি দিলে কি হ'ব সৰু ল'ৰা ছোৱালী তালে যাব যায় মানে চুই সেইবোৰ বস্তু যদি খাই দিয়ে তেতিয়া হলে ভাবকচোন কিমান বেছি মানে ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে যদি আমি ঘৰুৱা দিহাৰে এন্দুৰ নিগনি খেদিব পাৰে তেনেহলে আমি সেইটো কিয় নকৰো নহয় নে তেনেহলে মই এতিয়া আপোনালোকক টিপছ গিটা ক'ব ওলাইছো আপোনালোকে একেবাৰে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাব তেতিয়া হলে বুজি পাব আপোনালোকে মই কি দিহা ইয়াৰে জৰিয়তে দিব গৈ আছো প্ৰথম যেটো টিপছ হৈছে হেতু হৈছে আপোনালোকে কি কৰিব পিয়াজ লব পিয়াজৰ যেটো উগ্ৰ গুণ সেই উগ্ৰ গুণটো কিন্তু এন্দুৰ নিগনিয়ে সহ্য কৰিব নোৱাৰে আপোনালোকেতো জানিব আপোনালোকৰ ঘৰত যেটো ৰাস্তাৰে মানে এন্দুৰ নিগনি আহে বা যেটো ঠাইত এন্দুৰ নিগনি বেছিকে থাকে সেই ঠাইখিনিত আপোনালোকে কি কৰিব পিয়াজৰ বাকলি বেছিকে মানে সেইখিনি ঠাইত ৰাখি থব তেতিয়াও কি হ'ব কিন্তু এন্দুৰ নিগনিৰ উপদ্ৰৱ আপোনালোকৰ ঘৰত লাহে লাহে কমিব ধৰিব আৰু কি কৰিব নেক্সট যেটো টিপছ হেতু হৈছে আপোনালোকে কি কৰিব নহৰু অকমান সৰহকে বটি লব বা থেতেলিয়াই লব লৈ পিনে কি কৰিব এটা স্প্ৰে বটলত ভৰাব আৰু তাতে পানী মিক্স কৰি স্প্ৰে কৰি দিব যোনখিনি ঠাইত মানে এন্দুৰ নিগনিয়ে উপদ্ৰৱ কৰে নহৰু যেটো উগ্ৰ গুণ হেতুটো কিন্তু এন্দুৰ নিগনি নাহে নেক্সট টিপছটো হৈছে আপোনালোকে কি কৰিব লাগিব লং থেতেলিয়াই লব লঙৰ গুৰিৰ লগত পানী মিক্স কৰি স্প্ৰে কৰি দিব যত মানে এন্দুৰ নিগনি ওলাই সেইখিনি ঠাইত তেতিয়াও কিন্তু এন্দুৰ নিগনি আপোনালোকৰ ঘৰত যেটো উপদ্ৰৱ কৰে উপদ্ৰৱ হ্ৰাস পাব নেক্সট আপোনালোকে যদি এইকেইটা দিহা কৰিব নিবিচাৰে নেক্সট কি কৰিব পাৰে আপোনালোকে যিখিনি ঠাইত মানে এন্দুৰ নিগনি ওলাই সেই ঠাইখিনিত আপোনালোকে কি কৰিব ৰঙা জলকীয়াৰ মানে গুৰি কৰি সেই ঠাইখিনিত ছটিয়াই থব পাৰে তেতিয়াও কিন্তু এন্দুৰ নিগনি নাহে বুজি পালে নহয় কি কৰিব লাগিব মই প্ৰথম কলো যে পিয়াজৰ বাকলি যেটো ঠাইত এন্দুৰ নিগনি ওলাই তাতে আপোনালোকে ৰাখি দিব লাগিব তেতিয়াও এন্দুৰ নিগনি নোহোৱা হ'ব আৰু নেক্সট কৰিব লাগিব কি যদি পিয়াজটো কৰিব নিবিচাৰে তেতিয়া হলে কৰিব পাৰে যে নহৰু থেতেলিয়াই লব তাতে পানী মিক্স কৰি স্প্ৰে কৰি দিব যত এন্দুৰ নিগনি ওলাই নেক্সট কি কৰিব ৰঙা জলকীয়া মানে শুকান জলকীয়াটো গুৰি কৰি গুটিৰ লগত মানে একেবাৰে একদম গুৰি কৰি দিব নালাগে অকমান খহটা টাইপৰ গুৰি কৰি গুটেইখিনি ছটিয়াই থব যত মানে এন্দুৰ নিগনি ওলাই সেইটো কৰিব পাৰে বা নহলে কি কৰিব পাৰে লঙৰ গুৰি ছটিয়াই থব পাৰে বা লঙৰ গুৰিখিনি পানীৰ লগত মিক্স কৰি স্প্ৰে কৰি দিব পাৰে লঙৰ পৰাও এটা উগ্ৰ গোন্ধ ওলাই এই গোন্ধটো কিন্তু এন্দুৰ নিগনিয়ে সহ্য একেবাৰে নকৰে নাইবা আপোনালোকে কি কৰিব পাৰে নেফ্থলিন গুটি যে এই বগা যে বলৰ নিচিনা এই বগা নেফ্থলিনৰ বল আনি আপোনালোকে যিটো ঠাইত মানে এন্দুৰ নিগনিৰ উপদ্ৰৱ হয় সেইটো ঠাইত ৰাখি থব তেতিয়াও চাব আপোনালোকৰ ঘৰত এন্দুৰ নিগনিৰ উপদ্ৰৱটো কমি গৈছে এইকেইটা একেবাৰে সহজ দিহা আপোনালোকে কৰি চাব পাৰে নাইবা আপোনালোকে যদি ইয়াৰে এটাও কৰিব নিবিচাৰে তেনেহলে আপোনালোকে এটা কি কৰিব স্প্ৰে বনাই ৰাখি থব
স্প্ৰেটোত এই স্প্ৰেটোত মই আপোনালোকক কৈছো একেবাৰে 100% এন্দুৰ নিগনি নাহে আৰু উপদ্ৰৱটো কমি যাব। কি কৰিব লাগিব আপোনালোকে এটা বটলত ধুনীয়াকে পিয়াজ নহৰু দুইটা বস্তুৱে থেতেলিয়াই ল'ব, থেতেলিয়াই তাৰে ৰস উলিয়াই ল'ব, লৈ লং যে আছে লঙৰ গুৰি কৰি ল'ব। আগতে মই গোটেইকেইটা বস্তুৰে এটা এটাকে কৈছিলো হয়নে, লঙৰ গুৰি কৰি এক্সট্ৰাকে ছটিয়াব দিছো। যদি সেইটোতো সফল নাপায় তেতিয়াহ'লে গোটেইকেইটা বস্তু একেলগে মিক্স কৰি দিব। পিয়াজটো এক্সট্ৰাকে কৈছিলো বা নহৰুটো এক্সট্ৰাকে কৈছিলো হয়নে। কিন্তু আপোনালোকে যদি এইকেইটা কৰি ভাল নাপায় তেতিয়াহ'লে আপোনালোকে এই স্প্ৰেটো কৰি মই যিটো ক'বলৈ গৈ আছো আপোনালোকে ৰেডি কৰি থৈ দিব ঘৰত। পিয়াজ নহৰু ধুনীয়াকে থেতেলিয়াই ল'ব, লৈ তাতে লঙৰ গুৰি দিব, সম পৰিমাণে দিব বস্তুখিনি, আৰু ডেটলত মিক্স কৰিব, পানীত নহয়। ডেটলত মিক্স কৰি 4টা বস্তু মানে পিয়াজ নহৰু আৰু কি ক'লো লঙৰ গুৰি আৰু ডেটল, এই 4টা বস্তু ধুনীয়াকে মিক্স কৰি স্প্ৰে বটলত ভৰাই আপোনালোকে স্প্ৰে কৰক। তেতিয়া আপোনালোকৰ ঘৰত থকা এন্দুৰ নিগনিৰ যিটো উপদ্ৰৱৰ পৰা নিশ্চয় আপোনালোকে ৰিলিফ পাব। এইকেইটা একেবাৰে সহজ দিহা আৰু আপোনালোকৰ ঘৰত এইবোৰ বস্তু উপলব্ধ হয়। আপোনালোকৰ বুলি নহয়, সকলোৰে ঘৰত এইবোৰ বস্তু অতি সহজে পায়। গতিকে আপোনালোকে এইখিনি কৰি চাওক, নিশ্চয় সুফল পাব। আৰু যদি আপোনালোকে এনেধৰণৰ কিবা টিপছৰ ভিডিঅ' পাব বিচাৰে মোৰ পৰা তেনেহ'লে কমেন্ট কৰি নিশ্চয় জনাব। আৰু যদি এনেধৰণৰ বিষয়ৰ ওপৰত মোৰ লগত কিবা কথা পাতিব বিচাৰে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবলৈ একেবাৰে নাপাহৰিব। ইনষ্টাগ্ৰামত মই ভনিতা বৰকটকী বুলি আছো। আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অকমান হ'লেও ৰিলিফ পাইছে তেনেহ'লে মোক কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা ফেচবুক পেজটো এতিয়ালৈও ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব, লাইক কৰিব আৰু যিমান পাৰে এই ভিডিঅ'টো সিমান শ্বেয়াৰ কৰি দিব, যাতে এনেধৰণৰ সমস্যাত ভুগি থকা মানুহে অকমান হ'লেও ৰিলিফ পায়। তেনেহ'লে আজিলৈ এৰিছো, পুনৰ লগ পাম মোৰে কোনোবা এটি অন্য ভিডিঅ'ত। তেতিয়ালৈ আপোনালোক ভালে থাকক। ধন্যবাদ।